ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ আজি নতুন বিষয় এটা লৈ আহিছোঁ দশমমান শ্ৰেণীৰ most important জীৱনৰ লক্ষ্য এখন ৰচনা তোমালোকৰ জীৱনৰ লক্ষ্য তোমাৰ জীৱনৰ লক্ষ্য বুলি প্ৰশ্নটো আহে প্ৰশ্নত কিন্তু লিখোতে মোৰ জীৱনৰ লক্ষ্য বুলি লিখিব লাগিব কেনেধৰণৰ লিখিব লাগে তাৰে অলপ আইডিয়া তোমালোকক মানে দিব বিচাৰিছোঁ যদিহে কিবা মানে খুঁটিনাটি পোৱা ৰচনাখনত তেনেহ'লে তোমালোকে শুধৰাই ল'বা বুলি মই আশা ৰাখিছোঁ আহাচোন ৰচনাখনত কিনো আছে মোৰ জীৱনৰ লক্ষ্য এনেদৰে তোমালোকে টপিকটো লিখি ল'বা লিখি ল'বলৈ পাহৰি নাযাবা আৰম্ভণি ইংৰাজীত এষাৰ কথা আছে এ লাইফ উইদাউট এন এইম এইটো এইম হয় দেই এইম ইজ লাইক এ বোট উইদাউট এ ৰাডাৰ তাৰমানে লক্ষ্যবিহীন জীৱনটো বঠা নথকা নাওৰ দৰে মই উদ্দেশ্যবিহীন জীৱন বঠাহীন নাওৰ দৰে লিখিছোঁ তোমালোকে লক্ষ্যবিহীনো লিখিব পাৰা জীৱনটো বঠা নথকা নাওৰ দৰে বুলি একেটাই কথা বিশাল সমুদ্ৰত জাহাজ চলোৱাৰ আগত নাবিকে এটা লক্ষ্য স্থিৰ কৰি ল'ব নহ'লে সমুদ্ৰত হাহাকাৰত ভুগিব লাগে তেনেদৰে ছাত্ৰ অৱস্থাতে যদি এটা লক্ষ্য স্থিৰ কৰি নলয় তেন্তে পাছত গৈ অসুবিধাত ভোগে সেইবাবে ছাত্ৰ অৱস্থাতে এটা লক্ষ্য স্থিৰ কৰি ল'ব লাগে এইখিনি হ'ল আৰম্ভণিৰ কথা তাৰপাছতে লক্ষ্য বাছি লোৱাৰ মূল কাৰণ তোমালোকক হয়তো টপিক এটা কুৱেশ্যনত দি দিব তোমালোকে পাবা প্ৰত্যেক ব্যক্তিৰে জীৱনৰ লক্ষ্য বেলেগ বেলেগ আছে তেনেদৰে মই মোৰ জীৱনৰ লক্ষ্যৰ কথা সঠিকভাৱে ক'ব নোৱাৰোঁ সাহিত্যিকসকলৰ ন সৃষ্টি দেখিলে মন যায় তেওঁলোকৰ দৰে হ'বলৈ গীতিকাৰ নৃত্যশিল্পী খেলুৱৈ নেতাসকলক দেখিলে বাদ্যযন্ত্ৰ বজোৱা শিল্পীসকলক দেখিলে তেওঁলোকৰ দৰে হ'বলৈ মন যায় কিন্তু মই অকলে এই সকলোবোৰ হ'ব গ'লে গছত গৰু উঠা কথা হ'ব সেইবাবে মই চাই চিতি মোৰ লক্ষ্য ঠিক কৰি বা স্থিৰ কৰি ল'ব লাগিব লক্ষ্যত উপনীত হোৱাৰ উপায় মোৰ লক্ষ্যত মই উপনীত হোৱাৰ আগতে মই মোৰ সা সুবিধাই মোক কেনেদৰে সহায় কৰিব পাৰে তাক চাব লাগিব আৰু মই মোৰ জীৱনত কি হোৱা উচিত এই কথাখিনি কোৱাৰ লগতে মোৰ মনত এটা প্ৰশ্ন উঠে মনসা চিন্তিতং কৰ্ম বচ্চা ন প্ৰকাশয়ত এই বাক্যফাঁকিৰ অৰ্থ হ'ল যে মনত সজা প্লেন কাৰোকো ক'ব নালাগে বেলেগে গম পালে বোলে সফল হোৱাত অসুবিধাৰ সন্মুখীন হয় এই বাক্যশাৰীৰ অৰ্থ মই হয়তো বাক্যশাৰী ভালদৰে ক'ব পৰা নাই চাগে ক্ষমা কৰিবা সেইবাবে মোৰ প্ৰকাশ কৰিবলৈ মন নাযায় গম পালানে মানে মনত তুমি যিটো প্লেন সাজা সেই প্লেনটো কেতিয়াও কাৰোকো প্ৰকাশ কৰিব নালাগে প্ৰকাশ কৰিলে সেই প্লেনটো ছাকচেছ হোৱাত অলপ অসুবিধাৰ সন্মুখীন হয় সেইবাবে প্ৰকাশ কৰিবলৈ মন নাযায় বুলি কৈছে বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মূল উদ্দেশ্য হৈছে চাকৰি সেইবাবে নিবনুৱা সমস্যা বৃদ্ধি পাইছে তোমালোকে জানাই এই কথাটো সেইকাৰণে মই নিবনুৱা হৈ মোৰ দেশৰ বাবে কলংক হ'ব নিবিচাৰোঁ সেয়ে মোৰ শিক্ষাগত অৰ্হতাৰ লগত জ্ঞানৰ পৰিধিৰ মাজত যিমানখিনি অৰ্থব্যৱস্থা কৰিব পাৰোঁ তাৰ ওপৰত ভিত্তি কৰি থুলমূলকৈ এটি সৰু উদ্যোগ স্থাপন কৰাৰ আশা মনতে পাইছোঁ লাহে লাহে সেই টকাৰে প্ৰতিষ্ঠিত হৈ বহুলভাৱে এটি উদ্যোগ ভালদৰে প্ৰতিষ্ঠিত কৰি নিজৰ লগতে আনকো সংস্থাপন কৰাৰ চেষ্টা কৰিম দেই নিজকে উদ্যোক্তা হিচাপে প্ৰতিষ্ঠিত কৰিম আমাৰ অসমখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই সম্পদবোৰ ব্যৱহাৰ কৰিয়ে বাহিৰৰ পৰা অহা মানুহে জীৱনত উন্নতি লাভ কৰিছে ময়ো এই সম্পদবোৰ ব্যৱহাৰ কৰি আমাৰ অসমীয়াই সন্তানক ব্যৱসায় কৰিব শিকাম আৰু নিজেও শিকিম সামৰণিটো চোৱা মই মোৰ জীৱনৰ লক্ষ্য হিচাপে ব্যৱসায়ক বাছি লৈছোঁ ব্যৱসায় কৰি মই অসমৰ সন্তানকো
ব্যৱসায় কৰিব শিকাম আৰু দেশৰ মুখ উজ্জ্বল কৰিম। এনেদৰে লিখিলেই হ'ব। ঠিক আছে বাৰু, ধন্যবাদ। আজিলৈ সামৰিছোঁ।